নমস্কাৰ সুপ্ৰভাত মৰ্নিং পালছলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক বিহাৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী আছে এনে সময়ত ৰাজ্যখনৰ ভোটাৰ তালিকাৰ বিশেষ গভীৰ পৰ্যালোচনা অৰ্থাৎ স্পেচিয়েল ইনডেপ্থ ৰিভিজনক লৈ এটা ৰাজনীতিত তোলপাৰ লাগিছে বিৰোধী দলে এই প্ৰক্ৰিয়াক ভোটবন্দী বুলি নামকৰণ কৰিছে ঠিক যেনেকৈ 2016 চনত নোটবন্দী হৈছিল এই সমগ্ৰ বিতৰ্কৰ কেন্দ্ৰত আছে নিৰ্বাচন আয়োগৰ এটা সিদ্ধান্ত যাৰ অধীনত বিহাৰৰ ভোটাৰসকলে নিজৰ তথ্যৰ সত্যতা নিশ্চিত কৰিব লাগিব নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডিয়ে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে যাৰ ফলত এই বিষয়টো আৰু অধিক গৰম হৈ পৰিছে ভোটাৰ তালিকা পৰ্যালোচনা কি আৰু কিয় হৈছে এই বিতৰ্ক আহক জানো নিৰ্বাচন আয়োগে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পৰ্যালোচনা অৰ্থাৎ স্পেচিয়েল ইনডেপ্থ ৰিভিজনৰ নিৰ্দেশ দিছে আয়োগৰ মতে দ্ৰুতগতিত বৃদ্ধি পোৱা নগৰীকৰণ নিৰন্তৰ প্ৰব্ৰজন যুৱ নাগৰিকৰ ভোটাৰ হিচাপে অন্তৰ্ভুক্তি মৃত্যুৰ তথ্য অপ্ৰকাশিত হোৱা আৰু অবৈধ বিদেশী প্ৰব্ৰজনকাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে এই পদক্ষেপ জৰুৰী হৈ পৰিছে কিন্তু বিৰোধী দলৰ অভিযোগ এই প্ৰক্ৰিয়াৰ উদ্দেশ্য হৈছে দলিত সংখ্যালঘু আৰু দৰিদ্ৰ শ্ৰেণীৰ ভোটাৰসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা যাতে নিৰ্বাচনত এটা নিৰ্দিষ্ট দলৰ সুবিধা হয় প্ৰথম অৱস্থাত আয়োগে সকলো ভোটাৰৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ জমা দিয়াটো বাধ্যতামূলক ঘোষণা কৰিছিল কিন্তু বিৰোধী দলৰ তীব্ৰ প্ৰতিবাদ আৰু ভোটবন্দীৰ দৰে অভিযোগ উত্থাপনৰ পাছত নিয়মত কিছু শিথিলতা আনিছে নিৰ্বাচন আয়োগে এতিয়া ভোটাৰসকলে নথিপত্ৰৰ অবিহনে ফৰ্ম জমা দিব পাৰিব আৰু নথিপত্ৰসমূহ পাছত জমা দিয়াৰ সুযোগ থাকিব তথাপিও এই শিথিলতাই বিৰোধী দল আৰু সমাজকৰ্মীসকলক সন্তুষ্ট কৰিব পৰা নাই বিবিচিৰ এক প্ৰতিবেদন অনুসৰি বিহাৰৰ দৰে ৰাজ্যৰ বাবে এই প্ৰক্ৰিয়াই বহুতো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কোশী নদীৰ পাৰত বাস কৰা প্ৰিয়ংকাৰ দৰে মহিলা যাৰ নথিপত্ৰ বানপানীত উটি গৈছে বা দানাপুৰৰ লক্ষ্মী বেগহা মুছাহাৰীৰ দৰে অঞ্চলৰ লোকসকল যাৰ হাতত আধাৰ কাৰ্ডো নাই তেওঁলোকৰ বাবে নথিপত্ৰৰ ব্যৱস্থা কৰাটো অত্যন্ত কঠিন হ'ব সমাজ বিজ্ঞানী পুষ্পেন্দ্ৰৰ দৰে বিশেষজ্ঞৰ মতে এই প্ৰক্ৰিয়া বিহাৰৰ এক বৃহৎ জনসংখ্যাৰ ৰাজনৈতিক নাগৰিকত্বৰ ওপৰত সংকটৰ সৃষ্টি কৰিব পাৰে বিশেষকৈ প্ৰব্ৰজনকাৰী শ্ৰমিক বা অশিক্ষিত লোকৰ বাবে ই হ'ব এক ডাঙৰ প্ৰত্যাহ্বান বিৰোধীৰ মতে এয়া এনআৰচিক পিছ দুৱাৰেদি প্ৰৱৰ্তন কৰাৰ এটা প্ৰচেষ্টা যাৰ ফলত পাৰ্চীয় জনগোষ্ঠীয় লোকসকলে ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ব পাৰে কৃষি কাৰ্যৰ বাবে বৃহৎ পৰিমাণে প্ৰব্ৰজন কৰা পৰিয়াল যেনে দাৰভাংগাৰ মাখানাফৰা সম্প্ৰদায়ৰ লোকসকল যিয়ে গোটেই বস্তি খালী কৰি অন্য ঠাইলৈ কামৰ সন্ধানত যায় সেই সকলৰ ক্ষেত্ৰত বিএলৰ বাবে ঘৰে ঘৰে গৈ সত্যতা নিৰূপণ কৰাটো অত্যন্ত প্ৰত্যাহ্বানমূলক হ'ব আৰজেডিৰ নেতা তেজস্বী যাদৱে ইয়াক লোকতন্ত্ৰক দুৰ্বল কৰাৰ প্ৰচেষ্টা আৰু নিৰ্বাচনত পৰাজয়ৰ ভয় বুলি অভিহিত কৰিছে তেওঁৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োগক মাত্ৰ 25 দিনত নতুন ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে আনহাতে বিজেপি নেতা জনক ৰামে বিৰোধী দলৰ ওপৰত বাংলাদেশী আৰু ৰোহিংগাৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ইয়াক লোকতন্ত্ৰৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰি কৈছে যে ইয়াৰ দ্বাৰা প্ৰায় 8 কোটি লোক প্ৰভাৱিত হ'ব তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ত এই আদেশক প্ৰত্যাহ্বান জনাই কৈছে যে এয়া 1987 চনৰ পৰা 2004 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা লাখ লাখ যুৱ ভোটাৰক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ আৰু যাৰ পৰা সুবিধা পাব বিজেপিয়ে আৰু এইদৰে এতিয়া ভোটবন্দীক লৈ দেশৰ ৰাজনীতিত তোলপাৰ লাগি আছে আপোনালোকে চাই আছিলে মৰ্নিং পালছ আপোনাৰ দিনটো শুভ হওক ধন্যবাদ